বিশিষ্ট নৃত্যজ্ঞ, সত্ৰীয়া সংস্কৃতিৰ সাধক, ভাওনাৰ অভিনেতা নীৰেণ কাকতি ডাঙৰীয়া সুদূৰ গুৱাহাটীৰ পৰা আহিছিল। তেখেতকে এটা সুন্দৰ বক্তব্য ৰাখিবৰ কাৰণে চমুকৈ আমি অনুৰোধ জনাওঁ। সময় যিহেতু দেৰি হৈছে। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম, তোহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰোহো প্ৰণাম। পূৰ্বৰংগ ভাওনা দলৰ এয়া ৰূপালী জয়ন্তী বৰ্ষ। অসমৰ ভাওনা ক্ষেত্ৰখনৰ, গুৰুজনাৰ সংস্কৃতি ক্ষেত্ৰখনৰ এটি অতি আগৰণুৱা ভাওনা দল। অসমৰ বিভিন্ন স্থানত সন্মানীয় মঞ্চত ভাওনা প্ৰদৰ্শনেৰে তেখেতসকলে অসমৰ ভাওনা সংস্কৃতি তথা গুৰুজনাৰ সংস্কৃতিক আগবঢ়াই নিছে। এই আপাহতে আমি চাৰিওজন বিচাৰকৰ হৈ আমি পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীলৈ আমাৰ শ্ৰদ্ধা, আমাৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, সন্মুখত গুৰু আসন আৰু ভগৱান স্বৰূপ আপোনালোক নৰৰূপী ৰাইজ ইয়াত সমবেত হৈছে। আমি চাৰিজন বিচাৰকে এই গুৰু আসনৰ ওচৰত মূৰ দুৱাই সম্পূৰ্ণ শুদ্ধভাৱেৰে পবিত্ৰতা ৰক্ষা কৰি আমি ফলাফল প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে সেই ফলাফল আপোনালোকৰ হাতত তুলি দিছোঁ। আচলতে গোটেই গুৰুজনাৰ যি ভাওনা সংস্কৃতি আপোনালোকে জানে যে চিহ্ন যাত্ৰাৰে আৰম্ভ কৰিছিল বৰদোৱাত। সেই ভাওনা পৰ্যায়ক্ৰমে বিভিন্ন স্তৰ পাৰ কৰিছে। অংকীয়া ভাওনাক আমি আমাৰ গোটেই ভাওনা সংস্কৃতিৰ মাতৃ বুলি আমি অভিহিত কৰোঁ। সেই অংকীয়া ভাওনাৰ পৰা পৰৱৰ্তী সময়ত ধুৰা ভাওনা, ফৌজীয়া ভাওনা, মাতৃভাষাৰ ভাওনা, চুক্ৰা ভাওনা, এনেধৰণে ভাওনাৰ এটা ক্ৰমবিৱৰ্তন ৰূপ আমি লক্ষ্য কৰোঁ। আৰু বিশেষকৈ উজনি অসমত আমি যদি লক্ষ্য কৰোঁ, বিশেষকৈ জখলাবন্ধা মানৰ পৰা তিনিচুকীয়ালৈকে ভাওনা সংস্কৃতিৰ যিটো ভক্তি বা ভাওনাৰ প্ৰতি ৰাইজৰ যি আগ্ৰহ, সেয়া আচলতে অতুলনীয়। আৰু আচলতে গুৰুজনাৰ, আমি তিনিজনা গুৰুক সত্ৰীয়া সংস্কৃতিত আমি সদায় মান্যতা প্ৰদান কৰি আহিছোঁ: শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু বদলা পদ্মআতা। গতিকে আমি চাৰিজন বিচাৰকে আসন গ্ৰহণ কৰি গুৰু আসনক সেৱা জনাই আমি আমাৰ বিচাৰ কাৰ্য সম্পাদন কৰিছোঁ। মই সামগ্ৰিকভাৱেহে কেইটামান কথা ক'ব বিচাৰিছোঁ। কোনোবা দল যদি ইয়াত আছে, তেখেতসকলৰ সুধিবলগীয়া থাকিলে, কৰিবলগীয়া প্ৰশ্ন থাকিলে আমাক কৰিব পাৰিব। আমি যৎ পৰোনাস্তি আমি দিবলৈ চেষ্টা কৰিম। প্ৰথমে কৈ লৈছোঁ, আমি বিচাৰকৰ আসনৰ যোগ্য নহয়। আপোনালোক সকলোৱে ভাওনাৰ একোজন একোজন বিচাৰক, আৰু ইয়াত এই 6টা দিনত যি ভাওনা অনুষ্ঠিত হ'ল, তাৰ প্ৰতিজন দৰ্শকেই, ভাওনা চাবলৈ অহা, দৰ্শন কৰিবলৈ অহা প্ৰতিজনে মই ভাবোঁ একোজন বিচাৰক। গতিকে তাৰ মাজৰ পৰা আমাক নিৰ্বাচন কৰি এই স্থান দিছে। আমি সিমান লায়কৰ পাত্ৰ নহয়, তথাপিও আমি আমাৰ সাধ্যাতীত আমি যি পাৰিছোঁ কৰিছোঁ। এইখিনিতে এটা কথা স্বীকাৰ কৰিবই লাগিব যে পূৰ্বৰংগৰ যি এই ৰূপালী জয়ন্তী বৰ্ষৰ যি এই সুন্দৰ আয়োজন, বিশেষকৈ অসমীয়া সত্ৰীয়া সংস্কৃতিৰ গোটেই আৰ্হিটো ৰক্ষা কৰি, নীতি নিয়ম ৰক্ষা কৰি ইয়াৰ যি ভাওনা মণ্ডপ প্ৰস্তুত কৰিছে, মুখা প্ৰস্তুত কৰিছে, আগফালে যি সাজ সজ্জন, বাঁহ শিল্পকে আদি কৰি বেত শিল্পক, মুখা শিল্পক এটা স্থান দিছে, এই কথাটোত মই অতি আনন্দিত হৈছোঁ। আৰু সেইবাবে মই পূৰ্বৰংগলৈ আৰু সমূহ বাক্সুবাসী ৰাইজক, ঢিকাইপুখুৰী ৰাইজক মোৰ সেৱা জনাইছোঁ যে আচলতে ইমান অসমৰ বিভিন্ন মঞ্চত ভাওনা প্ৰতিযোগিতাৰ বিচাৰ কৰিছোঁ, কিন্তু এটা কথা আজি অকপতে স্বীকাৰ কৰিছোঁ যে ইয়াৰ যিটো আয়োজন আৰু আমাক যিটো আতিথ্য দিছে, আমি নথৈ সুখী। আৰু আমি সুখী মানে ভগৱান সন্তুষ্ট, সেই কথা আমি আজি ৰাজহুৱাভাৱে আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। মই কৈছিলোঁৱেই যে মই সামগ্ৰিকভাৱে কেইটামান কথা ইয়াত ক'ম, তাৰ পাছত যদি কোনোবা দলৰ, কোনোবা প্ৰতিযোগী দল আছে, তেওঁলোকক সুধিবলগীয়া থাকিলে সুধিব পাৰিব। প্ৰথমতে আহিছোঁ ভাওনাৰ মূল যি গায়ন বায়ন, এই গায়ন বায়নেৰে আহিছোঁ। এই গায়ন বায়নৰ কথালৈ আহিছোঁ। এই মুহূৰ্তত এষাৰ কথা মনত পৰিছে যে আপোনালোকে সন্তাৱলী পুথিৰ নাম নিশ্চয় শুনিছে। দ্বাৰকানাথ দ্বিজৰ সন্তাৱলী পুথি, গোলাঘাটৰ মধু মিশ্ৰ সত্ৰত এই পুথিভাগ আছিল, আৰু সেইখন ডক্টৰ কেশৱানন্দ দেৱগোস্বামী আৰু ডক্টৰ সূৰ্য হাজৰিকাই ইতিমধ্যে সম্পাদনা কৰি উলিয়াইছে। আৰু তৃতীয় ভাগ মই কৰিবলৈ আগবাঢ়িছোঁ, অলপ কাম হাতত লৈছোঁ। মই এইকাৰণেই কথাষাৰ ইয়াত ব্যক্ত কৰিছোঁ যে ভাওনাৰ লগত জড়িত
সকলোৱে সন্তাৱলী পুথিত ভাওনা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা হৈছে যে গায়ন বায়নে সভা জয় কৰে কি কৰে মুখা শিল্প চাই যে অজ্ঞজন সন্তুষ্ট হয় সূত্ৰই নৃত্যৰে কি ধৰণে মানুহক মোহিত কৰে ইয়াত যে লোকৰঞ্জন মনোৰঞ্জনৰ কথা আছে নন্দনতাত্ত্বিক দিশৰ কথা আছে আধ্যাত্মিকতাৰ কথা আছে পৰম্পৰাৰ কথা আছে ভক্তি মাৰ্গৰ কথা আছে এই গোটেই কথাখিনি খুব সুন্দৰভাৱে খুব বিস্তাৰিতভাৱে সন্তাৱলী পুথিত লিখিত ৰূপত আছে দ্বাৰিকানাথ দ্বিজৰ সেই পুথিভাগ আপোনালোকে মই ভাবোঁ ভাওনা কৰিবলৈ অহা প্ৰতিজন শিল্পী পৰিচালক নাট পৰিচালক এইসকলে সেই পুথিভাগ পঢ়াটো প্ৰয়োজন মই প্ৰথমে কৈছিলোঁ যে গায়ন বায়নৰ কথালৈ আহিছোঁ আমি ইয়াত গায়ন বায়নৰ বিচাৰ কাৰ্য আমি কৰিছোঁ আৰু সেইমতে আমি পুৰস্কাৰ দিবলৈ চেষ্টা কৰিছোঁ দিছোঁ কিন্তু ইয়াত আমি এটা কথা কেউজনে এটা কথা লক্ষ্য কৰিছোঁ যে আমি যি ভাওনা ইয়াত পৰিৱেশন কৰি আছোঁ গোটেই উজনি অসমত বিশেষকৈ প্ৰতিযোগিতামুখী ভাওনা তাত আমি সাধাৰণতে দেখোঁ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ ভাওনা গীত পদ ইয়াত বেছিকৈ ব্যৱহাৰ হয় কমলাবাৰী বুলি কওঁতে পুৰণা কমলাবাৰী নতুন কমলাবাৰী মধ্য কমলাবাৰী আৰু উত্তৰ কমলাবাৰী এই চাৰিখন সত্ৰ লগতে ভোগপুৰ আৰু জৰাবাৰী সত্ৰ এইটো কমলাবাৰী থোলত ধৰা হয় গতিকে এই গায়ন বায়নত কমলাবাৰী থোলৰ গায়ন বায়ন গাইছে কিন্তু তাৰ মাজে মাজে আমি দেখিছোঁ বৰদোৱা থোলে ভুমুকি মাৰিছে আমি কেতিয়াও কোনো থোলক আমি অৱমাননা কৰাৰ ধৃষ্টতা আমাৰ একেবাৰে নাই সকলোখিনিয়েই মঞ্চত উপস্থাপন হ'ব লাগে কিন্তু দুইটাক একেলগে সানমিহলি নকৰিলে বোধ কৰোঁ ভাওনা সংস্কৃতিৰ কাৰণে এটি ভাল কথা হ'ব এই কথাটো মই ব্যক্তিগতভাৱে ভাওনা বিচাৰক বুলি নকওঁ ভাওনাক ভাল পোৱা ভাওনাৰ লগত লাগি থকা বা অংকীয়া ভাওনাৰ এগৰাকী শিল্পী হিচাপে সেই কথাটো অনুভৱ কৰোঁ গতিকে মই দলবিৰলৈ সানুনয় নিবেদন কৰিছোঁ যে কমলাবাৰী থোল যদি কৰিছে আপোনালোকে কমলাবাৰী থোল কৰক তাত বৰদোৱা থোলটো মিক্স নকৰাকৈ কৰক আৰু যদি কৰিব কৈছে বৰদোৱা থোলেই কৰক আমি যে বৰদোৱা থোল কৰিলে প্ৰতিযোগিতাত আমি অৱতীৰ্ণ আপোনালোক হ'ব নোৱাৰিব বা বিচাৰ নকৰিব এনে কথা নাই আমি আচলতে সমৃদ্ধ হৈছোঁ আমাৰ বৰদোৱা থোল আছে আমাৰ বৰপেটা থোল আছে কমলাবাৰী থোল আছে এইটোৱে আমাক গুৰুজনাৰ বিশাল সত্ৰীয়া সংস্কৃতিক সমৃদ্ধ কৰিছে উজ্জীৱিত কৰিছে গতিকে সেই কথাটোলৈ লক্ষ্য কৰি কিন্তু আমি মিক্স নকৰিলে ভাল সেই কথাটো মই অনুভৱ কৰোঁ দ্বিতীয় কথা সূত্ৰধাৰৰ কথালৈ আহিছোঁ দোহাৰৰ কথা ক'ম যে সূত্ৰধাৰ মই নিজেই সদৌ অসম ভাওনা প্ৰতিযোগিতাত প্ৰথমবাৰ সূত্ৰধাৰৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিছিলোঁ দুলীয়াজানত আপোনালোকে জানে ভাওনা আৰম্ভ কৰিছিলে দুলীয়াজানত 5 বাৰ পালোঁ তাৰপিছত প্ৰতিযোগিতা মঞ্চলৈ আহিলোঁ আৰু তেতিয়া মানে অভিনয় অংশটো মই বাদ দিবলগীয়া হ'ল বা প্ৰতিযোগিতাৰ মঞ্চত মই অৱতীৰ্ণ হ'ব নোৱাৰা হ'লোঁ এতিয়া কথা হ'ল আমি যি দেখি আহিছোঁ সূত্ৰধাৰী নাচ এইটো গুৰুজনাই সৃষ্টি কৰা এটা অপূৰ্ব নিদৰ্শন এইটো একেবাৰে থলুৱা গীত মাত নৃত্য তাত সংযোগ কৰিছে তাত শাস্ত্ৰীয়তাৰ ৰূপ আছে গতিকে সেইখিনি কৰিবলৈ যাওঁতে প্ৰথমে যি সূত্ৰধাৰীৰ এখন চুটকলা তালৰ নাচ আছে তাক ধেই তিনিকি তিথেই জিত ধেগি তা খিতি তা ধেগি তা এইখন আমি দিশ প্ৰণামৰ নাচ বুলি কওঁ সেই নাচখন দেখিছোঁ হিচাপটো মঞ্চখনক বান্ধি লোৱা হয় 4টা দিশ পূব পশ্চিম উত্তৰ দক্ষিণ মঞ্চখনক সূত্ৰধাৰে নাচেৰে বন্ধন কৰে আৰু সেই খলাত আহি পেলাই অভিনেতা অভিনেত্ৰীয়ে কলা কুশলীয়ে অভিনয় কৰে তাৰ নাচটোৰ এটা ক্ৰম আছে সেই ক্ৰমটো কিন্তু ইয়াত ক'ৰবাত ৰহিত হোৱা আমি দেখিছোঁ খেলি মেলি এটা আমি দেখা পাইছোঁ সেই কথাটো আচলতে মই আগতো প্ৰতিযোগিতাৰ মঞ্চত বহুত বাৰ কৈছোঁ কিন্তু কৈ আচলতে মোৰ আজি এনেকুৱা লাগিছে ঠিক বৰ উপকাৰ হোৱা নাই একেখিনি কামেই হৈ আছে এই কথাটো নকৰিলে ভাল যদি আপোনালোকে ভাবে এই ক্ষেত্ৰত কিবা কৰ্মশালাৰ প্ৰয়োজন আমাৰ যৎপূৰণ নাস্তি মোক মাতিব লাগে বুলি কোৱা নাই তেনেকুৱা বিজ্ঞ ব্যক্তি আছে বিজ্ঞ গুৰু আছে সেইসকলক মাতি সূত্ৰধাৰী নাচটোৰ ক্ষেত্ৰত নৃত্যভাগৰ ক্ষেত্ৰত কৰিবলগীয়া কাম আছে আৰু এটা কথা যদি মই এটা কথা অনুভৱ কৰোঁ যে অংকীয়া ভাওনাৰ আৰ্হিতেই আমাৰ মাতৃভাষাৰ ভাওনা আৰু আজিকালি মই মাতৃভাষাৰ ভাওনাতকৈ থলুৱা ভাওনা বুলি শব্দটো ক'বলৈ মই বেছি সুবিধা পাওঁ আৰু সেইটো বেছি সুবিধাজনক হয় বুলি ভাবোঁ এই আচলতে অংকীয়া ভাওনাৰ আৰ্হিটো মাতৃভাষাৰ ভাওনাত বা থলুৱা ভাওনাত ৰক্ষিত হৈছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এই কথাটো মই বহুতবাৰ কৈছোঁ কাৰণ এনেকুৱাও হৈছে যে অংকীয়া ভাওনাৰ কৰা শিল্পীসকলে বা অংকীয়া ভাওনাৰ লগত জড়িত শিল্পী কলা কুশলীসকলে এই মাতৃভাষাৰ ভাওনাক অকণমান হীন চকুৰে চোৱা যেন ক'ৰবাত অনুভৱ হয়
সেই কথাটো কিন্তু মই এগৰাকী শিল্পী হিচাপে, গুৰুজনাৰ সেৱক হিচাপে, সত্ৰীয়া সংস্কৃতিৰ সেৱক হিচাপে সেই কথাটো মই মানি ল'বলৈ দিগদাৰ পাওঁ এই কাৰণে, অসুবিধা পাওঁ এই কাৰণেই যে মই যিটো লক্ষ্য কৰিছোঁ যে চাওক, মাতৃভাষাৰ ভাওনাটো অগ্নিগড়ৰ তলেদি পূৰ্বৰংগ গায়ন বায়ন প্ৰৱেশ, মঞ্চত তেওঁলোকৰ গায়ন বায়ন প্ৰদৰ্শন কৰি তাৰপিছত সূত্ৰধাৰৰ প্ৰৱেশ, পাত্ৰ পাত্ৰীৰ প্ৰৱেশ, শেষত গৈ কল্যাণ খৰ্মানত বা পূৰ্বীৰ আগতো হ'ব পাৰে খৰ্মান তালত নাচ, আৰু শেষত মুক্তি মংগল ভতিমা। এই গোটেই কথাটো কিন্তু অংকীয়া ভাওনাৰ যিটো ৰীতি নীতি, যিটো আৰ্হি, মাতৃভাষাৰ ভাওনাত ৰক্ষিত হৈছে। কেৱল আমি তাত এটা কথা কৰিছোঁ, আমি জানো যে অংকীয়া ভাওনাৰ ভাষা আছিল ব্ৰজাৱলী ভাষা আছিল, বা ব্ৰজ বুলিহে আজিকালি সমালোচকসকলে ক'ব খোজে। ব্ৰজাৱলী শব্দটোতকৈ ব্ৰজৱলী বুলি কোৱাটোৱে শুদ্ধ। গতিকে তাত আমি সেই ব্ৰজৱলী ভাষাটোহে ব্যৱহাৰ কৰা নাই, তাৰ ঠাইত আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰিছোঁ। আৰু অসমীয়া ভাষাটো ইমান পৰিমৰা ভাষা বুলি মই নাভাবোঁ, কাৰণ ইতিমধ্যে অসমীয়া ভাষাৰ সংবিধান স্বীকৃতি লাভ কৰিছে, আৰু লগতে এই ধ্ৰুপদী ভাষা হিচাপে ই এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে সকলোৱে এই কথাখিনি জানে। গতিকে মাতৃভাষাৰ ভাওনাক সেই ক্ষেত্ৰত আমি আচলতে আগবঢ়াই নিবলগীয়া আছে, আৰু কৰিবলগীয়া বহু কাম আছে। বিশেষকে মাতৃভাষাৰ ভাওনাৰ যিটো আহাৰ্য, অৰ্থাৎ সাজ পোছাক, কষ্টিউমৰ ক্ষেত্ৰত আমাৰ কিন্তু কৰিবলগীয়া আছে। এইটো এটা বিস্তাৰিতভাৱে গৱেষণাধৰ্মী কাম। এই কামটো কৰিবলৈ মই ইয়াৰ পৰা সকলোকে অনুৰোধ জনাইছোঁ সানুনয়, যাতে এই দিশটোত আমি অলপ দৃষ্টি নিক্ষেপ কৰিব লাগে। ইতিমধ্যে অসমত এই কামটো অলপ ঠায়ে ঠায়ে আৰম্ভ হৈছে। হয়তো অদূৰ ভৱিষ্যতে ইয়াৰ আমি এটা শুদ্ধ ৰূপ আহাৰ্যৰ ক্ষেত্ৰত দেখিবলৈ পাম। দ্বিতীয় কথাটো হ'ল, মই এটা কথা অনুভৱ কৰোঁ যে মাতৃভাষাৰ ভাওনাটো, অংকীয়া ভাওনাত এটা নিয়ম আছে যে যেতিয়া মুক্তি মংগল ভতিমা গোৱা হয়, তেতিয়া সূত্ৰধাৰজন আচলতে দুহাৰৰ পৰা উঠি আহি পাত্ৰ পাত্ৰীৰ আগত আহি স্থান লয়, আৰু তাৰ পৰা মুক্তি মংগল ভতিমা গায়, আৰু নাট সমাপ্তি হ'ল বুলি ঘোষণা কৰে। এই ৰীতিটো যদি আমি মাতৃভাষাৰ ভাওনালৈও আনিব পাৰোঁ, আপোনালোকক মই বিচাৰ বিবেচনা কৰিবৰ কাৰণেহে কৈছোঁ, মই এইটো অনুৰোধহে জনাইছোঁ। সেইটো কৰিব পাৰিলে আমাৰ মাতৃভাষা ভাওনা আৰু সমৃদ্ধ হ'ব বুলি ভাবোঁ। তাৰপিছত আহিলে ভগৱান চৰিত্ৰ, শ্ৰী ৰামচন্দ্ৰও হ'ব পাৰে, নাৰায়ণো হ'ব পাৰে, শ্ৰী বিষ্ণুও হ'ব পাৰে। নাট লৈ বেলেগ বেলেগ হয়। তাত এটা কথা আমি ভাওনাবোৰত লক্ষ্য কৰিছোঁ, আপোনালোকেও লক্ষ্য কৰিছে যে চক্ৰখন লৈ ওলাইছে, শংখ লৈছে। আমি কিন্তু বিচাৰক হ'লে আমি খুঁত ধৰিবলৈ ৰৈ থাকোঁ। আপোনালোকে চাব, ইয়াতো যিবোৰ নাট হৈ গ'ল, চবেই কিন্তু শংখটো কোনেও বিষ্ণু শংখ লোৱা নাই। শংখ দুবিধ, এবিধ বিষ্ণুৱে লোৱাটো বা কৃষ্ণই লোৱা বিষ্ণু শংখ। দোহাৰত কিন্তু যিটো শংখ বজাইছে প্ৰতিখন দোহাৰৰ পৰা, সেই শংখভাগ কিন্তু বিষ্ণু শংখ। কিন্তু যেতিয়া কৃষ্ণই বা বিষ্ণু নাৰায়ণে যিভাগ শংখ লৈ ওলাইছে, এই কাঁইট থকা নিচিনা, সেই ভাগ কিন্তু বিষ্ণু শংখ নহয়। গতিকে আপোনালোকে সেই বিষ্ণু শংখ ভাগ লোৱাৰ চেষ্টাটো কৰক। আৰু লক্ষীৰ ক্ষেত্ৰত লক্ষী শংখ, বজোৱা শংখটো ইয়াত কিন্তু বিষ্ণু শংখই বজাইছে। সেই কথাটো যিহেতু বিষ্ণু ওলাইছে, তেওঁ বিষ্ণু শংখ লওক, অন্য শংখ এটা কিয় ল'ব লাগে? সেইটো ভাবোঁ আমি শুদ্ধতা ৰক্ষা কৰি সেই কামটোত আমি আগবঢ়া ভাল। আৰু এটা কথা, সেই ভগৱান চৰিত্ৰলৈ যাওঁ, ৰামচন্দ্ৰই হওক বা বিষ্ণুৱে হওক বা কৃষ্ণই হওক, ধুতিখন আমি গাই আছোঁ, পীত বস্ত্ৰে শুভে আতি শ্যাম কলেবৰ। কিন্তু ধুতিখন দেখোঁ বহু ক্ষেত্ৰত এতিয়ালৈ অলপ আঁতৰিছে। মই বহু মঞ্চত বিচাৰকৰ আসনৰ পৰা এই কথাটো কৈছোঁ, বা কোনোবা দলকো মই কথাটো সুবিধা পালেই কওঁ যে পীত মানে কিন্তু হালধীয়া নহয়। হালধীয়া ধুতি এখন পিন্ধি ওলাই, হালধীয়া ৰংটো পাতল, পীত ৰংটো তাতকৈ গাঢ়, অলপ ডাঠ। সেই কথাটো আমাৰ ভাওনা দলবোৰে নাজানে। যি ভগৱান চৰিত্ৰ কৰে তেওঁ হয়তো নাজানে, এইটো অজ্ঞতাৰ কাৰণে হৈছেতো। গতিকে এইটো পীতই হ'ব লাগে। সেইটো হ'লে আমাৰ ভাওনা সংস্কৃতিটো আৰু আগবাঢ়ি যাব। আৰু কথাটো এনেকুৱা নহয় যে আমি ভাওনা প্ৰতিযোগিতাৰ মঞ্চত কৰিলোঁ, গাঁও অঞ্চলত কৰিলোঁ, সেইটো কথা নহয়। এতিয়া ভাওনা বিস্তাৰিত হৈছে, অসমৰ সীমাভেদী ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন স্থানত, আমেৰিকা কানাডাতো ভাওনা হৈছে। গতিকে তালৈ যাওঁতে যাতে আমি শুদ্ধ ৰূপটো কঢ়িয়াই নিব পাৰোঁ, এই কথাটো আমি চিন্তা কৰা ভাল। গতিকে পীত মানে যে হালধীয়া নহয়, সেই কথাটো আমি চাব লাগে। ঠিক তেনেধৰণে ৰামচন্দ্ৰৰ ৰঙৰ কথাটো, এতিয়া ঈশ্বৰ চৰিত্ৰবোৰক কৃষ্ণক দেখিছোঁ একেবাৰে নীল এসোপা লেপি দিয়ে। মুখমণ্ডলৰ চেহেৰাটো আমি বুজি নাপাওঁ বিচাৰকৰ পৰা, যে কৃষ্ণৰ যিটো কমনীয় ৰূপ,
যি মাৰ্গীয় ৰূপ, যি শাস্ত্ৰীয় লক্ষণ, বহু বহু ক্ষেত্ৰত সেইটো নোহোৱা হৈ যায়। গতিকে নীল এসোপা লেপি দিলেই শ্যাম বৰণীয়া কৃষ্ণ হৈ নাযায়। ৰামৰ ক্ষেত্ৰত আকৌ শ্ৰীৰামচন্দ্ৰৰ ক্ষেত্ৰত কথাটো আৰু সুকীয়া। দুৰ্বাদলত শ্যাম বুলি কৈছে ৰামক। ৰামৰ বৰণটো দুৰ্বাদলত শ্যাম। এতিয়া দুৰ্বাদলটো কি বস্তু? দুৰ্বাদল হ'ল মানে এই দুবৰি বনৰ যিটো ৰং, দুবৰি বনৰ যিটো ৰং, সেই ৰংটোৱে ৰামচন্দ্ৰৰ দেহৰ বৰণ। গতিকে সেই কথাবোৰ আমি ভাওনাৰ প্ৰতিযোগিতালৈ আহোঁতে লক্ষ্য কৰিব লাগে, শুদ্ধতা ৰক্ষা কৰিব লাগে। অকল প্ৰতিযোগিতাৰ মঞ্চত বুলি নহয়, এনেও আমি সচৰাচৰ য'তেই ভাওনা নকৰোঁ, বাৰ্ষিক কৰ্ম হিচাপে কৰিলেও তাৰ শুদ্ধতাটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকে জানে মই এইবাৰ অভিনয়লৈ আহিব খুজিছোঁ যে ভাওনাত আমি দুই ধৰণৰ অভিনয় দেখা পাওঁ, লোকধৰ্মী আৰু নাট্যধৰ্মী। শাস্ত্ৰীয়তা ৰক্ষা কৰি যদি আমি অভিনয় কৰিম তেতিয়া কিন্তু তাত নাট্যধৰ্মীয় অভিনয় প্ৰাণ পাই উঠিব লাগিব। বহু ক্ষেত্ৰত আমি ভাওনাৰ বিচাৰক হিচাপে সেয়া দেখা নাই। আমি 4জন বিচাৰকে এই কথাখিনি পাতিছোঁ। তাৰ লগতে আকৌ অভিনয়ৰ আৰু 4টা ভাগ আছে, আংগিক, বাচিক, আহাৰ্য, সাত্ত্বিক। সেই কথাখিনিলৈও আমি লক্ষ্য কৰি পেলাই ভাওনা পৰিৱেশন কৰিবৰ বাবে মই দলবোৰক অনুৰোধ জনাইছোঁ, যাতে এই অভিনয়ৰ প্ৰকাৰ, অভিনয়ৰ ভাগবোৰ আমি যাতে অধ্যয়নৰ দ্বাৰা আমি শুদ্ধ ৰূপটো লৈ আমি আগবাঢ়ি যাওঁ। বহু ক্ষেত্ৰত আমি ভাওনাত দেখিছোঁ আধুনিকতাৰ পৰশ পৰিছে, দোহাৰত বিশেষকৈ। আমি যেতিয়া প্ৰথম ভাওনা কৰিছিলোঁ তেতিয়া কিন্তু সেইটো নাই। তাত কিন্তু এটা কথা আজি অকপতে স্বীকাৰ কৰোঁ, ধুৰা ভাওনাৰো বহুত প্ৰভাৱ আছিল। এতিয়া কিন্তু ধুৰা ভাওনাৰ প্ৰভাৱটো কিছু কিছু কমি আহিছে। কিন্তু এই আধুনিকতাৰ বহু গীত পদত আমি দেখা পাওঁ, ঠিকেই গাই আছে, ৰাগ শ্ৰী গাইছে বা কানাড়া ৰাগতে গাইছে, পৰিতাল তালখন ঠিকে বাজিছে, কিন্তু ক'ৰবাত কানাড়া ৰাগটো হয়তো শুদ্ধতাৰ পৰা ৰাগৰ পৰা আঁতৰি গৈছে। আমি এটা কথা জনা দৰকাৰ, বৰগীতৰ যিটো কানাড়া ৰাগ, নাটৰ কিন্তু একেটা কানাড়া ৰাগে বেলেগ হ'ব, তাৰ গায়ন শৈলীটো বেলেগ হ'ব। ৰাগৰ ক'ৰবাত মিল আছে, এইটো বেলেগ কথা। সেই কথাটো চাব লাগিব। মুনি এজনে কানাড়া ৰাগত পৰিৱেশন কৰা অন্য এটা চৰিত্ৰই প্ৰৱেশ প্ৰস্থান কৰাত কথাখিনি সুকীয়া হ'ব। সেই কথাখিনিও ভাওনা কৰিবলৈ আহোঁতে আমাৰ গায়নসকলে, মুখ্য গায়ন বা নাট পৰিচালকে এই কথাখিনিত গুৰুত্ব দিয়া ভাল। আপোনালোকে নিশ্চয় জানে, খ্ৰীষ্টপূৰ্ব 200 শতিকাত ভৰতমুনিয়ে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। নাট্যশাস্ত্ৰত কিছুমান বিধান আমাৰ ভাওনাত আমি মানি চলোঁ, যে শৃংগাৰ ৰসটো সাধাৰণতে ভাওনাত বৰ্জন কৰা হয়। যি কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কেলিগোপাল, যাক আমি ৰাস বুলি কওঁ, কেলিগোপালত কিন্তু ৰাধা চৰিত্ৰটো বৰ্জন কৰিছে। গতিকে এই ভাওনাত শৃংগাৰটো কমাই কৰি তাক ভক্তিলে কেনেকে ট্ৰেন্সফাৰ কৰিব পাৰি, ভক্তিহে ইয়াত মূল কথা, মূল ৰস ভক্তি। সেই কথাটোত আমি গুৰুত্ব দিব লাগে। খুব বেছি ৰসাত্মক শৃংগাৰটো থাকিবই, কিন্তু সি কেতিয়া মুখ্য ৰস হিচাপে তাক উপস্থাপন কৰিবলৈ নোযোৱাই ভাওনাৰ ক্ষেত্ৰত ভাল। সেই কথাটো আপোনালোকে মন দিয়া ভাল। আৰু এটা কথা, সেই কথাটো কৈ মই ভাগৰিছোঁ, আগতো কৈছোঁ, সূত্ৰধাৰৰ নাচৰ ক্ষেত্ৰত আৰু খৰমানৰ শেষত যে খৰমান তালত এখন নাচ হয়, কৈছোৱে যে ৰাগটো কেতিয়াবা পূৰ্বীও হ'ব পাৰে আৰু কেতিয়াবা কল্যাণ ৰাগ হয়। তাৰ বিস্তাৰিতভাৱে মই ক'বলৈ নাযাওঁ, পূৰ্বী ৰাগ কেতিয়া হয় সেই কথাটো আমি জনা দৰকাৰ। গুৰুজনাই পূৰ্বী ৰাগ ব্যৱহাৰ কৰিছে নাটত শেষত। সেই সময়টো কি সময় আছিল, কিয় কৰিছিল, আৰু ভাওনাত আমি ক'ব নোৱাৰাকে আমাৰ নাট্যকাৰজনে পূৰ্বী ৰাগটো দিলে নেকি, ব্যৱহাৰ কৰিছে নেকি, সেই কথাটো চাব লাগে। আৰু মই ক'ব খোজা কথাটো হ'ল যে খৰমান তালৰ সত্ৰীয়া সংস্কৃতিত নিৰ্দিষ্ট শুদ্ধ ৰূপৰ নাচ আছে। সেই নাচখিনি আমি প্ৰতিযোগিতাৰ মঞ্চত দেখা নাই। মই এই কথাটো এই মঞ্চৰ পৰা ভাওনা দলবোৰলৈ জনাব বিচাৰিছোঁ। মই কেতিয়াও কোৱা নাই মোকেই মাতি আনক বুলি। তেনেকুৱা বিজ্ঞ গুৰুসকলক মাতি আনি খৰমান তালৰ নাচখন শুদ্ধ ৰূপত কৰি লোৱা ভাল বুলি ভাবিছোঁ। অন্ততঃ 3খন নাচ কৰক, তাতাও খিত তাও তাক ধেই 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 দাও খিত। আৰু এটা খুব দৃষ্টিকটু কথা আমি প্ৰতিযোগিতাৰ মঞ্চত দেখিছোঁ, যে আগফালে কোনোবা 2টামান চৰিত্ৰই নৃত্য কৰিছে, সি শুদ্ধ ৰূপত নাই। সেই কথাটো আমি বিচাৰক হিচাপে লক্ষ্য কৰিছোঁ। লগতে দোহাৰত তালখন বাজি আছে, তাতাও খিত তাও তাক ধেই 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 দাও খিত। কিন্তু ভাৱৰীয়া যে গোটেই ভাৱৰীয়াবোৰ যে খৰমানত ওলাই আছে,
তাত কিন্তু এক তাল বজাই আছে, কি বাজিছে নিজেও নাজানে। সেই কথাটো ভাওনা দলবোৰে লক্ষ্য কৰিব যে আপোনালোকে অন্ততঃ খৰমান তালখন কেনেকে বজায়, আপোনালোকে হাত চাপৰি তাত বজাইছেই, গতিকে তাত এক তাল বা চোতা তাল কৰি আপোনালোকেনো কিয় বজায়? আপোনালোকে খৰমান তালখন শিকি লওক। একদম সৰু কথা, ভাওনা কৰিবলৈ আহিছে যিহেতু, প্ৰতিযোগিতাৰ মঞ্চলৈ আপোনালোক আহিছে, গতিকে সেই কথাখিনি শিকি ল'লে সকলোৰে বাবে ভাল হয় বুলি মই ভাবোঁ। গতিকে খৰমান তালখন বায়নজনৰ পৰা শিকি লওক, পৰিচালকৰ পৰা শিকি লওক, শিকি লৈ আপোনালোকে তাতে খৰমান তালখন হাতেৰে হাত তালি দিয়ক। তেতিয়া কথাটো আমাৰ ভাওনা সংস্কৃতিৰ কাৰণে আৰু সুবিধা হ'ব, আৰু আপোনালোকে ক'ব নোৱাৰাকৈ এখন তাল শিকি ল'লে। এই কথাটোত আপোনালোকে মন দিব বুলি ভাবিছোঁ। মই কৈছোঁৱেই, আৰু মই বেছি ক'ব খোজা নাই। আচলতে ইয়াত বহুত মই কৈছোঁ বিজ্ঞ লোকসকল আছে। ভাওনাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আমাক বিজ্ঞসকলে, গুৰুসকলে সদায় মাতৃভাষাৰ ভাওনাৰ ক্ষেত্ৰত এটা কথা কৈ আছে, আৰু মই নিজেও এজন এই ক্ষেত্ৰত গৱেষক হিচাপে, আমি 4জন অসমৰ বিশিষ্ট ব্যক্তিয়ে এই ক্ষেত্ৰত কাম কৰি আছোঁ। ইয়াৰ কেইজনমান ব্যক্তিয়ে জানে আমি কামখিনি কৰি তাৰ এটা ৰিপৰ্ট জমা দিছোঁ যে আহাৰ্যৰ ক্ষেত্ৰত কি কৰিব পাৰি। সেইটো আমি কাকো দুখ দিবলৈ নাযাওঁ যে আমি বজাৰত, দোকানত যি পোচাকেই পাম আমি তাকে সাধাৰণতে ব্যৱহাৰ কৰোৱাটো মানুহৰ এটা সহজাত প্ৰবৃত্তি। আমি আহাৰ্যটো কিমান যোগান ধৰিব পাৰিছোঁ অসমত? আমি কেনেকুৱা ধৰণেৰে শুদ্ধ আহাৰ্য, অসমীয়া বয়ন শিল্পৰ এটা চানেকি ৰক্ষা কৰা আমি এটা আহাৰ্য আমি নিজে দিব পাৰিছোঁ নাই? সেইটো প্ৰথম প্ৰশ্ন। আমি সেই উদ্যোগটো গঢ়ি তুলিব পাৰিছোঁ নাই? ক'ৰবাত কিছু কিছু হৈছে, এই আমগুৰিতে হৈছে, প্ৰদীপ হাজৰিকাই কৰিছে, কিন্তু সেইটোৱে সকলোকে সাঙুৰিব নোৱাৰে, আৰু তাত অৰ্থকৰীৰ কথা আছে, পইচা পাতিৰ কথা আছে। গতিকে সেই গোটেই কথাটো চিন্তা কৰি আমি কিন্তু সেইটো খুব আগ্ৰহী আৰু অতি বিনয়েৰে, অতি শ্ৰদ্ধা সহকাৰে কৈছোঁ যে ভাওনাৰ আহাৰ্যৰ ক্ষেত্ৰত আমাৰ কৰিবলগীয়া অনাগত দিনবোৰত যথেষ্ট কাম আছে। তাৰ ক্ষেত্ৰত দৰকাৰ হ'লে এখন বিজ্ঞসকলক লৈ এখন কমিটি আমি প্ৰস্তুত কৰিব লাগিব, তাৰ দ্বাৰা কামখিনি কৰিব লাগিব। আমি কিছু কিছু কাম কৰিছোঁ। গতিকে সেইখিনিয়ে ভাবোঁ অনাগত 10 বছৰৰ পিছত হয়তো ভাওনালেও এটা আহাৰ্যৰ শুদ্ধ ৰূপ আহিব। আৰু আজি এই মঞ্চৰ পৰা মই অতি গৌৰৱেৰে আৰু আনন্দেৰে কৈছোঁ যে ইয়াত যি পূৰ্বৰংগই পতা ভাওনা প্ৰতিযোগিতা ছদিনীয়া, তাত কিন্তু সেই অসমীয়া আহাৰ্যৰ এটা ৰূপ, শুদ্ধ ৰূপ আমি কিছু কিছু লক্ষ্য কৰিছোঁ। আমি বিচাৰকসকলে এই কথাটো পাতিছোঁ। গতিকে সেইটো সকলো ভাওনা দলে যদি গ্ৰহণ কৰে, সকলোখিনি হোৱা নাই, অলপ অলপ হৈছে, আৰু মই কৈছোঁ যে এইটো বিস্তাৰিত গৱেষণাধৰ্মী কাম, এইটো যথেষ্ট সময় লাগিব, খুব পৰিশীলিতভাৱে আমি কামখিনিত আগবাঢ়িব লাগিব। এইখিনি আপোনালোকে কৰিব বুলি মই ইয়াৰ পৰা সেৱা ধৰিছোঁ। বহুত সময় ল'লোঁ, আপোনালোকৰ ওচৰত মোৰ কথা কোৱাত যদি কিবা বঢ়া টুটা হৈছে, আপোনালোকৰ মাজৰে বুলি এজন, ময়ো আচলতে ভগৱন্তৰ, গুৰুজনাৰ এজন নিঃকিন সেৱক মাত্ৰ। গতিকে এইখিনি কথা ক'লোঁ। কথাখিনি কোৱাত যদি কিবা বঢ়া টুটা হৈছে, তাৰ বাবে আপোনালোকে নিজ গুণে মৰিখন কৰিব। শেষত এফাক এঘোষাৰে মই সামৰিব বিচাৰিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসহে নমানি ক্ষমিউক কৃপা ময় ৰাম, ক্ষমিউক কৃপা ময়। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰু। ধন্যবাদ।